BLOজনে প্ৰতিজনৰ ঘৰত যায় BLA সকলক লগত লৈ দলৰ যিবিলাক BLA থাকে এজেন্ট থাকে সেইবিলাকক লগত লৈ যায় এটা গোটেই প্ৰক্ৰিয়াটো আপোনাৰ BLOজন ইলেকশ্যন কমিশন অফ ইণ্ডিয়াৰ এজন বিষয়া নোহোৱা নোপোজা অদ্ভুত অবৈধ নজিৰবিহীন এটা ঘটনা মই আপোনালোকক দাঙি ধৰিব বিচাৰিছোঁ যে এনেকুৱা নথি আহিছে যে যি BLO ঘৰে ঘৰে গৈ পেলাই আপোনাৰ নটিচ দিছে আপোনাৰ গোটেই কথাখিনি চাইছে BLO গৰাকী ডেট বুলি আহিছে ডেট মৰিল BLO গৰাকী মৰিল তাৰমানে কিমান আপোনাৰ নীতি বহিৰ্ভূত কামবিলাক হৈছে তাৰ এটা মাত্ৰ এটা ন্যূনতম এটা উদাহৰণ যেতিয়া ইয়াৰ অভিযোগ বৈধভাৱে আমি লিখিতভাৱে আৰু আমাৰ ইয়াত আপোনালোকে দেখিছে এজন নহয় দুজন নহয় ৰিটায়াৰ্ড অফিচাৰ বিভিন্নজনক বিভিন্ন ঠাইত যেতিয়া এই অভিযোগবিলাক দিয়া গ'ল তেতিয়া বাধ্য হৈ ইনকোৱাৰী দিছিল ইনকোৱাৰী পাছতো দেখা গ'ল যে এনেধৰণৰে আপোনাৰ নটিচ দিয়া আৰম্ভ হৈছে যিজনৰ নামত নটিচ দিছে মই স্পেচিফিকলি কৈছোঁ যিজনে নটিচ দিছে বহু ক্ষেত্ৰত তেওঁ গৈ পেলাই যেতিয়া সাধাৰণ মানুহে গৈ পেলাই কৈছে যে আপুনি আমাৰ নামত নটিচ দিছে মইতো নাজানোৱেই সেইকাৰণে আমি বিজেপিৰ সভাপতিগৰাকীয়ে 60টা সমষ্টিত যিটো ইনষ্ট্ৰাকশ্যন দিছিল যে 10,000 5,000 ভোট কাটিব লাগে তাৰ বিষয়ে এটা আমি ফৰ্মেলি অল পাৰ্টি অপজিশ্যনৰ গোটেই পাৰ্টিখিনিয়ে চহী কৰি আমি এখন এজাহাৰ দি থৈছিলোঁ এখন মেমৰেণ্ডাম আমি ইলেকশ্যন কমিশন অফ ইণ্ডিয়া আৰু COক আমি নিজে গৈ পেলাই দিছিলোঁ তাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা নহ'ল কোনকেইটা সমষ্টিত কিমান ভোট কাটিলে বিজেপিৰ সুবিধা হ'ব সেইটো গোপনভাৱে এখন দিয়া আপোনাৰ গোপন তথ্য আমি CO ডাঙৰীয়াক দিছোঁ আজিৰ কথাটো হ'ল আপোনালোকৰ যে কাৰোবাক এদিন কাৰোবাক দুদিন যিদৰে দি পেলাই এটা হাৰাশাস্তি কৰিছে এইটো নজিৰবিহীন এটা ঘটনা হৈছে BLO গৰাকীক আপোনালোকে দেখিছে স্পেচিফিকেলি কৈছোঁ যে BLO গৰাকীকে আপোনাৰ নটিচ দিছে তাৰপিছতে আপোনালোকক মই ক'ব বিচাৰিছোঁ যে এই কথাবিলাক যেতিয়া হ'ল যেতিয়া দেখিলে যে নিয়মত এই কথাবিলাক তেওঁলোকে ধৰা পৰিল জিলা আয়ুক্ত আৰু জিলা নিৰ্বাচনী বিষয়া নগাঁৱে গোটেই হিয়াৰিংটো বন্ধ কৰি দিবলগীয়া হৈছে ৰাজহুৱা বিজ্ঞপ্তি দি তেওঁ বন্ধ কৰিবলগীয়া হৈছে যে 59 নম্বৰ বৰহমপুৰ 60 নগাঁও বটদ্ৰৱা আৰু 61 নং ৰখা অনুসূচিত জাতি বিধানসভা সমষ্টিসমূহৰ অধীনত জনসাধাৰণৰ পৰা প্ৰাপ্ত অভিযোগসমূহৰ সন্দৰ্ভত অনুষ্ঠিত হ'বলগীয়া ৰাজহুৱা শুনানিসমূহ পৰৱৰ্তী আদেশ নোহোৱা পৰ্যন্ত স্থগিত ৰখা হৈছে আকৌ জিলা উপায়ুক্তগৰাকীয়ে লিখিছে যে ইয়াৰ লগত জনসাধাৰণক দীৰ্ঘভাৱে সাৱধান কৰা হৈছে যে মিছা বিভ্ৰান্তিকৰ অথবা অনাৱশ্যকীয় অভিযোগ দাখিল কৰাটো অভিযোগ নিষ্পত্তি ব্যৱস্থাৰ গুৰুতৰ অপব্যৱহাৰ আৰু ইয়াৰ ফলত অপ্ৰয়োজনীয় বিভ্ৰান্তি আৰু বিশৃংখলতাৰ সৃষ্টি হয় এনে কোনো অভিযোগ সত্য প্ৰমাণিত হ'লে যিজনে দিছে তেওঁ যদি শুনে কৰবাত এনে কোনো অভিযোগ সত্য প্ৰমাণিত হ'লে সঠিক পৰীক্ষণৰ পিছত প্ৰতিনিধিত্ব আইন 1950 ধাৰা 31 সহ প্ৰযোজ্য অন্যান্য আইনী ব্যৱস্থাৰ অধীনত কঠোৰ ব্যৱস্থা লোৱা হ'ব